মাত্ৰ 900 টকা ডিসপ্লে খলাব পাৰিব এইখন দোকানত। এক নম্বৰটো ডিসপ্লে পাব 900 টকাৰ। লগতে থাকিব বিশেষ উপহাৰৰ ব্যৱস্থা। পিছত আপোনাক এটা গিফট কৰা হ'ব, যেটো হৈছে এই যেটো স্প্ৰিঙত দেখিছে 1 2 3 4 5 6টা, এই 6টাকৈ গিফট মোৰ সন্মুখত ৰখা আছে। এয়া চাওক, এটা আছে আপোনাৰ ডিজিটেল ৱাচ। আমাৰ এই ভিডিঅ'টি শ্বেয়াৰ কৰিলেও আপুনি পাব পাৰে বিশেষ উপহাৰ। এটা শ্বেয়াৰ কৰক আৰু এটা কমেণ্ট কৰক আৰু লাভ কৰক এই ধৰণৰ 1200 টকীয়া আল্ট্ৰা ৱাচ ফ্ৰী। দিবনে ফ্ৰী? ফ্ৰী 100%। প্ৰতিখন ডিসপ্লেত আপুনি পাব গ্যাৰাণ্টিৰ ব্যৱস্থা। 900 টকাৰ পৰা ষ্টাৰ্টিং কৰিছোঁ, তাৰ ওপৰত 200 টকাকৈ এক্সট্ৰা দিলে আমি গ্যাৰাণ্টি দিওঁ। একোটাকৈ শ্বেয়াৰ কৰক আৰু এটা কমেণ্ট কৰক, লাভ কৰক এনেধৰণৰ আল্ট্ৰা ৱাচ। আপোনাৰ যদি মোবাইল বেয়া হৈছে তেন্তে আপুনি চিন্তা নকৰিব। এতিয়া আৰু মোবাইল ৰিপেয়াৰিঙৰ কাৰণে আপুনি বিচাৰি যাব নালাগে গুৱাহাটী, বিচাৰি যাব নালাগে আপুনি দূৰ দূৰণিলৈ। এতিয়া আপুনি আপোনাৰ চহৰ নগাঁৱতে আপুনি যিমানে বেয়া হোৱা মোবাইল আছে আপুনি এতিয়া খুব কম সময়ত আপুনি ভাল কৰি ল'ব পাৰিব আৰু খুব কম টকাত, মাত্ৰ 900 টকাত আপুনি ভাল কৰিব পাৰিব আপোনাৰ বেয়া হোৱা মোবাইলটো। আপোনাৰ মোবাইলটো ধৰক ৰিপেয়াৰিং কৰোঁতে আপোনাৰ 1500 টকা বিল হৈছে বা তাৰ ওপৰত বিল হৈছে। ইয়াৰ পিছত আপোনাক এটা গিফট কৰা হ'ব, যেটো হৈছে এই যেটো স্প্ৰিঙত দেখিছে 1 2 3 4 5 6টা, এই 6টাকৈ গিফট মোৰ সন্মুখত ৰখা আছে। এয়া চাওক, এটা আছে আপোনাৰ ডিজিটেল ৱাচ, খুব সুন্দৰ দামী এটা টি চাৰ্ট, প্ৰায় 500 টকীয়া দামৰ এটা খুব দামী এটা টি চাৰ্ট আছে। ইয়াৰ সমান্তৰালভাৱে এই টুপি, যিহেতু ঠাণ্ডাৰ দিনত বাইক চলাওঁতে টুপি লাগে, আপোনাৰ নাক মুখসমূহ ঢাকি ৰাখে। ইয়াৰ লগতে আছে আপোনাৰ এইটো ডিজিটেল যিটো ৱাচ আছে। ইয়াৰ পিছত নেকবেণ্ড আছে। এয়া চাওক দামী দামী ৰিয়েলমিৰ, এয়া চাওক 2000 টকীয়া ৰিয়েলমি যিটো নেকবেণ্ড, সেই নেকবেণ্ডসমূহ আছে। আপোনালোকে জানে যে অৰিজিনেল, পূৰা অৰিজিনেল হয়। যিমান অৰিজিনেল ৰিয়েলমিৰ নেকবেণ্ডৰ দাম কিমান আপোনালোকে জানে। আৰু আমাৰ এড্ৰেছটো চাওক, এড্ৰেছটো হ'ল আপোনাৰ নগাঁও মুৰিকলং চাৰিআলি। নগাঁও মুৰিকলং, এইটো মোৰ ফ্ৰণ্টতে পুলিচ পইণ্ট আছে। ইয়াৰ ছেকেণ্ড দোকানটো কৰ্ণাত হাৰ্ডৱেৰ দোকান আছে, পিছৰ দোকানটো মোৰ। এক নম্বৰটো ডিছপ্লে পাব 900 টকাৰ পৰা ষ্টাৰ্টিং। আপোনাৰ যিটো বাজেট থাকিব, ধৰক আপোনাৰ বাজেট যিটো আছে মই সেইটো মতেই দিব পাৰিম। এভৰিথিং আমাৰ হাৰ্ডৱেৰ যিটো কাম, হাৰ্ডৱেৰ কামো গোটেইবোৰ আছে, যিটো আমি মোবাইলৰ ফোন গ্লাছ চেঞ্জ কৰোঁ মাত্ৰ 600 টকাত। আপুনি যদি ভাবিছে আপোনাৰ মোবাইল ফোনটো তেওঁলোকে বেলেগ এটা ৰুমত নি তেওঁলোকে ভাল কৰে, তেন্তে ভুল ভাবিছে। আপোনাৰ চকুৰ সন্মুখতে আপুনি ইয়াতে ৰখি থাকিব, আপোনাৰ চকুৰ সন্মুখতে ইয়াতে আপোনাৰ মোবাইলটো বনাব। 600 টকাত গ্লাছ লগাই আছোঁ, 900 টকাত আমি ৰিস্ক লৈ আছোঁ। মই গুৱাহাটী চাইছোঁ ডাঙৰ ডাঙৰ দোকানীয়ে 900 টকাত ডিছপ্লে লগাই আছে, কিন্তু ৰিস্ক নলয়। মই 900 টকাত ৰিস্ক লৈ আছোঁ। LCD ডিছপ্লে যিমান আছে, কিমান ধুনীয়া ফিনিচিং, মোৰ ফ্ৰণ্টতে ৰখোৱা আছে, চাব পাৰে। মোৰ তাত কোৱালিটি বহুত আছে, 200 টকাৰ পৰা ষ্টাৰ্টিং আছে। চ' যিমান দামত যাব সিমান ধুনীয়া ফিনিচিঙো পাৰিব, কোৱালিটিও ভাল। এনি মডেল মোবাইল, যদি আপোনাৰ মোবাইল 2 মাহ হৈছে, 2 মাহৰ মডেলটোও পাই যাব। আমি হাতে কাটিং নকৰোঁ, মেচিনে কাটিং কৰে। আপোনাৰ চেনেলৰ কাৰণে কি গিফ্ট দিম কওক? আমাৰ এই ভিডিঅ'টোত যদি 1000 শ্বেয়াৰ আৰু 1000 কমেণ্ট আহে, সেই কমেণ্টৰ পৰা 5জনক আপুনি গিফ্ট দিব, হ'ব? ঠিক আছে, গিফ্ট কি দিম কওক? দামীৰ পৰাই চিলেক্ট এই আল্ট্ৰা ৱাচ 5টা দিব, হ'ব? আল্ট্ৰা ৱাচ, যা কোনোবাৰ যদি নেটবেণ্ড লাগে, বহুতৰ আল্ট্ৰা ৱাচ নালাগে, তো নেটবেণ্ড লাগে। নেটবেণ্ড লাগিলে আমি এইটো কণ্টেক্টত আমি দি দিম, যিটো বিচাৰিব 2টাৰ পৰা এটা শ্বেয়াৰ কৰক আৰু এটা কমেণ্ট কৰক আৰু লাভ কৰক এই ধৰণৰ 1200 টকীয়া আল্ট্ৰা ৱাচ ফ্ৰী। দিবনে ফ্ৰী? ফ্ৰী 100%। লাগিলে মই আপোনাক এটা শ্বৰ্ট ভিডিঅ' দিম আৰু আমাৰ চেনেলত আমি আপলোড কৰিম। যিমান গিভৱে থাকিব আমি লাইভ কমেণ্টৰ পৰা চিলেক্ট কৰাব। আপুনি কমেণ্টৰ লগত আপুনি আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগিব। আপোনাৰ কমেণ্টৰ পৰা আপোনাৰ পেজত যাম, পেজত গৈ আপোনাৰ ভিডিঅ'টো আমি শ্বেয়াৰ পাব লাগিব, তাৰপিছতহে আপুনি গিফ্টটো পাব। এইটো যিমান আছে, ইয়াৰ ভিতৰত 2টাকৈ পিচো আছে। যিমান আছে চব অৰিজিনেল হয়, 100% অৰিজিনেল হয়। ঠিক আছে, ইয়াত যিমান আছে আৰু বাকী মডেল চাব পাৰে 95%। যদি বাই চান্স কিবা মডেল নাথাকে, আমি 1 ঘণ্টা সময় লওঁ, বা ডেইলি টু ডেইলি ডেলিভাৰী। তেনেকৈ নহয় যে কালি আহিব, মেক্সিমাম 1 ঘণ্টা টাইম লওঁ। 1 ঘণ্টাৰ ভিতৰত আমি ডিছপ্লে লগাই দিওঁ। আপোনাৰ কি কোৱালিটি লাগে, আপুনি কম ৰেঞ্জৰ লাগে, মিডিয়াম ৰেঞ্জৰ লাগে, OG লাগে, 100% অৰিজিনেল লাগে, পাই যাব। টেনশ্যন ল'ব নালাগে, খালি আহক। আপোনাৰ বাজেট কি, বাজেট মতে আপুনি বস্তু পাই যাব। ঠিক আছে, আপুনি মানে ঘূৰি যাওক। আৰু এটা কথা কওঁ, আমি যিমান ডিছপ্লে লগাইছোঁ, কোনো কাষ্টমাৰে ক'ব নোৱাৰিব যে আমাৰ পৰা গেৰেণ্টি লৈ আমি ৰিপ্লেচ দিয়া নাই। গেৰেণ্টি মানে গেৰেণ্টি, আমি ৰিচিপ্ট দিম আপোনাক, গেৰেণ্টি দিম। কিবা কমপ্লেইন আছে ডাইৰেক্ট ৰিপ্লেচ কৰাই দিম। তেনেকৈ নহয় যে আপুনি আপোনাৰ ডিছপ্লে কিবা মেৰামতি কিবা কিবি কৰি দি আছোঁ, তেনেকৈ নহয়। আপোনাৰ ফ্ৰণ্টতে ডিছপ্লে চেঞ্জ কৰা হ'ব, কিন্তু আমি অলপ চেক কৰাব লাগিব। কাৰণ আপুনি যিটো প্ৰব্লেম কৈছে, সেই প্ৰব্লেমটো মই চাব লাগিব, মই পাব লাগিব, হয়নে নহয়? সেইটো হয়। চ' এইটো ক্ষেত্ৰত আমি 99% কাষ্টমাৰ ছাকচেছ ৰেট আছে যে আমি ৰিপ্লেচ কৰাই দিছোঁ। যদি আপুনি গেৰেণ্টি লয়, সেইটো আমাৰ লগত যোগাযোগ কৰিব লাগিব। গেৰেণ্টিৰ কাৰণে যিহেতু আপোনাৰ
900 টকাৰ পৰা ষ্টাৰ্টিং কৰিছোঁ, তাৰ ওপৰত 200 টকাকৈ এক্সট্ৰা দিলে আমি গেৰেণ্টি দিওঁ। 1300 টকা। হয়, গেৰেণ্টিৰ ক্ষেত্ৰত আমি যেটো প্ৰাইচ কম তাৰ ওপৰত 200 টকা দিব, গেৰেণ্টি পাই যাব। চ' যেটো কম ৰেঞ্জত থাকিব সেইটোত আপুনি গেৰেণ্টি খুজিলে নাপাব। চ' অৰিজিনেল যিমান আছে চাওক, এইটো এটা Note 8 Pro, সৰি Note 8। চ' অৰিজিনেল চাওক কিমান প্ৰিমিয়াম বক্স আহে। চ' চাওক কিমান অৰিজিনেল, আপুনি হাতত লাগিলে আপোনাক আহিব, এটা দুটা কোৱালিটি দিম, যিমান মোৰ তাত বেলেগ বেলেগ ষ্টক থাকিব, আপুনি নিজে চাই ল'ব কিমান ডিফাৰেঞ্চ থাকে। ডিফাৰেঞ্চ কি থাকে, ওপৰত গ্লাছ হেভি থাকে অৰিজিনেলত, ব্ৰাইটনেছ ধুনীয়া থাকে আৰু লাষ্টিং ধুনীয়া কৰে। আপোনাৰ পৰি গ'লে ওপৰত গ্লাছ ভাঙিলেও মেইন ডিছপ্লে নাযায়। কম দামীটো আপুনি পৰিলে দুয়োটা একেলগত গুচি যায়। চ' আমি এইটো কাৰণে প্ৰেফাৰ নকৰোঁ যে আপুনি কম দামী লগাওক। আমি সদায় চাওঁ যে আপুনি কাষ্টমাৰজনে ভাল লগায়। ভাল কষ্ট লগাওক। যেনেকৈ আমি মেক্সিমাম কাষ্টমাৰক কওঁ আপুনি 1200 টকাটো লগাওক বা 1400 টকাত মেক্সিমাম মডেল আহি যায় এইটোত। চ' যদি কয় নহয় কমত লাগে, তেতিয়া আমি 1000 টকাত 900 টকাটো আমি লগাই দিব পাৰোঁ। চ' ষ্টক চাওক বহুত আছে, অৰিজিনেল লাগে অৰিজিনেল ল'ব পাৰে। আৰু আমাৰ চেনেলখন যেনেকৈ কৈছোঁ, আমাৰ চেনেলত যাওক আৰু নহ'লে আমাৰ নম্বৰ দিয়া আছে, নম্বৰত মেছেজ কৰক, আপোনাৰ অটো মেছেজ গুচি যাব। আমাৰ যিমান চেনেল আছে ইনষ্টা, ফেচবুক আৰু ইউটিউব, এইকেইটা ফ'ল' কৰি ৰাখিব। চ' এইকেইটাত আমাৰ ভিডিঅ' চাব। আমাৰ ইয়াত কি থাকে, গিফ্টৰ ভিডিঅ' থাকে আৰু ব্লগিঙৰ ভিডিঅ' থাকে, ঠিক আছে। যিটো ধুনীয়া ধুনীয়া অফাৰ আহে কিবা কিবি এইটোও থাকে, বা কোনোবাই কিবা ভাল বস্তু জিকিছে সেইটো আমি ভিডিঅ' আপলোড দিওঁ। আৰু যিমান গিভৱে থাকিব চব লাইভ প্ৰুফত দিওঁ। ফোন গ্লাছ চেঞ্জ কৰোঁ মাত্ৰ 600 টকাত। চ' আমি ভাল ৰেছপন্স পাইছোঁ। লাষ্ট ভিডিঅ'ত 2 বছৰ আগত আমি ভিডিঅ' দিছোঁ। এইটো মৰমৰ কাৰণে আমি 700 টকাৰ পৰা 600 টকাত গ্লাছ লগাই আছোঁ। 900 টকাত আমি ৰিস্ক লৈ আছোঁ। মই গুৱাহাটী চাইছোঁ ডাঙৰ ডাঙৰ দোকানীয়ে 900 টকাত ডিছপ্লে লগাই আছে, কিন্তু ৰিস্ক নলয়। মই 900 টকাত ৰিস্ক লৈ আছোঁ। LCD ডিছপ্লে যিমান আছে, চ' আমি ৰিস্ক লৈ লওঁ। আৰু এটা চাব আমাৰ তাত এইটো এটা গ্ৰাফিক্স চাইছোঁ না, কিমান ধুনীয়া ফিনিচিং। মোৰ ফ্ৰণ্টতে ৰখোৱা আছে, চাব পাৰে। মোৰ তাত কোৱালিটি বহুত আছে, 200 টকাৰ পৰা ষ্টাৰ্টিং আছে। চ' যিমান দামত যাব সিমান ধুনীয়া ফিনিচিঙো পাৰিব, কোৱালিটিও ভাল। এনি মডেল মোবাইল, যদি আপোনাৰ মোবাইল 2 মাহ হৈছে, 2 মাহৰ মডেলটোও পাই যাব। আমি হাতে কাটিং নকৰোঁ, মেচিনে কাটিং কৰে, ঠিক আছে। চ' আমাৰ আৰু এটা কথা, আমাৰ চেনেলত যিটো আমাৰ চেনেল থাকিব, পিন কমেণ্ট বা ওপৰত মেনশ্যন কৰা থাকিব, আপুনি তাতে গৈ ফ'ল' কৰিব আমাক। আৰু তাৰ জৰিয়তে ফেচবুকৰ জৰিয়তে আমাৰ ইউটিউবত গুচি যাব। তাতে গৈ যিটো আমি অতি ফাৰ্ষ্ট ভিডিঅ' আমি ইউটিউবত আপলোড কৰোঁ, ছেকেণ্ড আমি ফেচবুকত আপলোড কৰোঁ। চ' আমাৰ যিমান ভিডিঅ' থাকিব গোটেই ভিডিঅ'ত কমচে কম এটা গিভৱে থাকিব, মানে ফ্ৰী গিফ্ট দিয়া হ'ব। আমাৰ চেনেলত আমি আপলোড কৰিম, যিমান গিভৱে থাকিব আমি লাইভ কমেণ্টৰ পৰা চিলেক্ট কৰাব। আপুনি কমেণ্টৰ লগত আপুনি আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগিব। আপোনাৰ কমেণ্টৰ পৰা আপোনাৰ পেজত যাম, পেজত গৈ আপোনাৰ ভিডিঅ'টো আমি শ্বেয়াৰ পাব লাগিব, তাৰপিছতহে আপুনি গিফ্টটো পাব, ঠিক আছে।